এই ছবিখন কেৱল মনোৰঞ্জনৰ বাবেহে। কোনো ব্যক্তি, জাতি, সম্প্ৰদায়, ধৰ্ম আদিক অপমান কৰাৰ উদ্দেশ্য নাই। ছবিখনত ব্যৱহৃত হোৱা সংলাপ আৰু অন্যান্যত ভুল-ভ্ৰান্তি হ'ব পাৰে, গতিকে ক্ষমা কৰি দিয়ে যেন। ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা। তদন্তৰ অন্তত কেইবাজনো লোকৰ নাম পোহৰলৈ আহিছে। ঠিকে চলিছে নিউজ যে চাবই নোৱাৰা হৈছে। মাজনীজনীও অকলে অকলে ঘূৰি ফুৰে, তাইক অকলে অকলে ঘূৰিব দিবলৈও ভয় লগা হৈছে দেই। মাজনী, অ' মাজনী, এইফালে আহাচোন। কওকচোন দেউতা। এইফালে আহাচোন। কওকচোন দেউতা। মাজনী, টিউচনলৈ অহা যোৱা কাৰ লগত কৰ? প্ৰিয়াৰ লগত। প্ৰিয়াৰ লগত। আজিকালি দিনকাল শুনিছ নহয়, দিনকালবোৰ ভাল নহয়। নিউজবোৰ দেখিছই নহয় ন? আহোঁতে যাওঁতে প্ৰিয়াৰ লগতে অহা যোৱা কৰিবি, আৰু বাটৰ ৰাস্তাত কোনোবাই মাতিলে মাত চাত নিদিবি। ভালদৰে আহিবি, ভালদৰে যাবি। দেউতা, মই টিউচনলৈ যাবলৈ ওলাওঁ। ঠিক আছে, যোৱা, ওলাই লগে যোৱা। ঋতুলৈ ফোন এটা লগাওঁ। গোটেই বাৰীখনত কাম থাকি গৈছে। কামখিনি লগালেই হ'ব, নলগালে গোটেই কামখিনিয়ে থাকি গৈছে। হেল্ল' ঋতু, গোটেই বাৰীখনত কাম কৰি আছে, আচোন কৰি দিবি। গোটেই জাবৰ জাবৰ হৈ আছে। সোনকালে কৰি দিবি। দেউতা, মই আহিছোঁ। যা মাজনী, ভালকৈ যাবি দেই, ভালকৈ যাবি। এয়া হৈছে ৰক্তিমহঁতৰ ঘৰ। ইহঁত গাঁৱৰ একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ। আম্মা, মোৰ টিউচনলৈ যাবলৈ হৈ গ'ল। আম্মা, টাইম হ'ল নহয়। তোৰ যাবলৈ হ'লেই নে? একো নাখাৱ তই? নাখাওঁ, আমাৰ টাইম হৈ গ'ল মোৰ যাবলৈ। বাবা শুনচোন। বাবা শুনচোন। বাবা, এইটো শুন, বাটত কিবা এটা খাই যাবি। ঠিক আছে আম্মা। আম্মা এখন লৈ যাওকচোন। বাবা, তই ভালকৈ যাবি। আম্মা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি লিখি লোৱা, তাৰপিছত মই সকলোখিনি বুজাই দিম। ছাৰ, সেইটো এটোৰ পিছত কি আছে মই সেইটো বুজি পোৱা নাই ছাৰ। এইটোৰ পিছত কোন এইটো কৈছে নেকি? হয়, এইটো 4 হয়। প্ৰশ্নটো আকৌ বুলি উত্তৰটো দি বুজাই দিয়কচোন। প্ৰশ্নটো 4x + py + 8 = 0, হয়, আৰু 2x + 2x + 2 = 0। হয়, এইখিনি a = 4, y = 2, p = 2x। আমি সূত্ৰত যদি প্ৰয়োগ কৰোঁ, পুট কৰোঁ। ছাৰ কিবা এটা গোন্ধাই আছে, কোনোবাই পানী দিছে নেকি? চুপ থাক তই। তই মানুহটো লিংনাক আছ, পঢ়াত মন দিব লাগে। তই আগৰ পইচাও দিয়া নাই, এইবুলি টিউচন শেষ হ'ব হ'ল, পইচাটো কালিলৈ লৈ আহিবি। পালাটো গোন্ধাই আছে ছাৰ। ৰক্তিম, ঐ কি হৈছে? পঢ়াত মন নাই, পৰীক্ষা আহি পাইছে। চৰি ছাৰ। তোৰ কথা শুনি আছো মই। পঢ়াত মন দে, পৰীক্ষা ওচৰত চাপিলে। আজিৰ কাৰণে হ'ব দিয়া, আৰু বাকী 1 নম্বৰ আৰু 2 নম্বৰখিনি কৰি আনিবা ঘৰত। হ'ব ছাৰ। হ'ব ছাৰ, ঠিক আছে। পাহি, শুনাচোন। পাহি, তোমাৰ আৰু মোৰ ভাল পোৱা তোমাৰ ঘৰে জানো মানি ল'ব? কিয় মানি নল'ব? পাহি,
তুমিতো জানা মই এজন মুছলিম সম্প্ৰদায়ৰ ল'ৰা আৰু তুমি এজনী হিন্দু ধৰ্মী ছোৱালী। মই ধৰ্মক লৈ জানো তোমাক ভাল পাইছিলোঁ? নাই তুমি কিয় তেনেধৰণে কথা কৈছা? নহয় পাহি, তুমিতো জানা তোমালোকৰ সমাজ আৰু আমাৰ সমাজ সম্পূৰ্ণ পৃথক। এইবোৰ কথা ক'বলৈকে তুমি মোক ইমান বাৰ ৰখাই দিছিলা নেকি? নহয় পাহি, মই সঁচা কথাটোৱে কৈছোঁ। মই সঁচা মিছা নাজানো, মই তোমাক ভাল পাওঁ আৰু সদায় ভাল পাই থাকিম। মই তোমাৰ আৰু তুমি মোৰ হ'ব লাগিব। মই কেতিয়া ক'লোঁ মই তোমাক ভাল নাপাওঁ? যদি সময়ৰ ক্ষেত্ৰত যদি তুমি সলনি হৈ যোৱা। এতিয়া হ'ব দিয়া, বহুত সময়ো হ'ল আৰু ঘৰত গৈ চাগে লগৰ কেইজনী পালেই হ'ল। যোৱা পাহি। নবৌ কচু কালে খজুৱাই নবৌ খাহু গলে নুচুৱাই নবৌ এগৰলে গলে গৈ নবৌ খোজে পতি কুন্দুৱাই। ফুলেশ্বৰ কামত লাগি আছেনে? টংক ছাৰ খবৰ খাতি কেনেকুৱা? কি ক'ম আৰু টংক ছাৰ, খবৰ খাতি ৰহিমৰ জীয়েকে চেচকে দিছে। দিনৰ দিনটো কাম কৰি কমাওঁ কেইটকাও, তাই 300 টকা মই দিনৰ দিনটো কমাওঁ, তাই আকৌ 1000 টকা বস্তুৱে লয়। কি কওঁ বাৰু তাক টংক ছাৰ, ধোঁৱা চাঙতে ওলমাই থওঁনি বাৰু। নেপায় ফুলেশ্বৰ। মই কমাওঁ কেইটকাও টংক ছাৰ, তাই ইমান হাজাৰ হাজাৰ টকা ফ্লিপকাৰ্টৰ পৰা কাপোৰ লয়। এই ফ্লিপকাৰ্টৰ ল'ৰাটো আহোঁতে ইয়াত ডুবৈ মৰি গৈছে চুবি। তাইক মই কি কৰিম বাৰু, নোৱাৰিছোঁ আৰু। তাই চেহেৰাটোৱে চাওকচোন আপুনি, কেৰাচিন তেলৰ ডেৰানটো নিছে। গাঁৱৰ মানুহবোৰে কয় তই কি বিয়া পাতিলেও এইটো কাঠৰ টুকুৰা নে এইটো মানুহ। মই নোৱাৰিছোঁ আৰু মানে তাৰপৰা ইমান পাউডাৰ গোহে ৰাতি মই নেদেখোঁৱে। কাৰেণ্টটো গ'ল এদিনা বিচাৰি ফুৰিছোঁ তাই, বোলো ক'ৰবাত দেখোঁ, ক'ত গ'ল তাই? এজনী মানুহজনী বিচনাতে শুই আছে, পিছতহে দেখিছোঁ। মই নোৱাৰিছোঁ আৰু মানে ইমান পাউডাৰ গোহে কোলা সাংঘাতিক কোলাও। আপুনিয়ে কওকচোন টংক ছাৰ, এই অমিতাভ বচ্চন যেন মানুহটো, সেইজনী বাৰু মাইকী মানুহ পাব লাগেনে বাৰু? ইমান ওখ মানুহটো হাতী আৰু মাখি যেন নিচিনা হয়। গাঁৱত মই ওলাই যাব নোৱাৰোঁ টংক ছাৰ। সেইকাৰণে মই দৌৰাই ফুৰোঁ। আপোনালোকে ভাবে এই শিক্ষিত মানুহটো কেলে এখন কৰিছে, কেলেনো মদ খাই হুলস্থুল কৰিছে? মই এইজনী বাৰু মাইকী মানুহ মই পোৱা যোগ্যনে বাৰু? এই অমিতাভ বচ্চন মানুহটো এইজনী টিকি মিকি কি পালোঁ বাৰু ফুটবলটোৰ নিচিনা? আপুনিয়ে চাওকচোন বাৰু। দিওঁগে নেকি তাইক মই আজি, ফুলত ৰগৰ উঠিব আৰু। ফুলেশ্বৰ এইবিলাক নকৰিবা, এইবিলাক কৰিলে সংসাৰ শেষ হৈ যাব। নেপায় এইবিলাক নকৰিবা। পাহি, আমি জানো এনেকৈ টিউশ্যন কৰা চলিলে ডক্টৰ হোৱাটো ভাল হ'ব জানো? তাতে গাঁওবোৰে আমাৰ চৰ্চা চলি আছে আৰু মোৰ ভয় লাগিব ধৰিছোঁ, আমাৰ প্ৰেম সফল হ'ব জানো? মই এইবোৰ নাজানো, মই তোমাক ভাল পাওঁ আৰু মই তোমাৰ অবিহনে কাৰো লগত সুখী হ'ব নোৱাৰোঁ। সঁচাই কৈছেনে পাহি?
next day. मैंने पीछे बोली ब्लाइंड ब्लाइंड कैलिफोर्निया लटको माथो दिले रे सोयाबीन भजा लगे मजा माथो दिले रे सोयाबीन भजा लगे मजा বুলেশ্বৰ ক'ৰ পৰা আহিলি তই দিনতে এসোপা খাই দিন আছে নি দিন হয় পৃথিৱীখন চাৰিওফালে ঘূৰি থকা কাৰণে হা কিন্তু এই ভূমেশ্বৰ পুতেকে মোক কৈছে চন্দ্ৰটোত গ'ল কি উল্টা পুল্টা কথা কৈছে তোৰ লগত সেইটো লিংক নাই দিনতে কেলে খাই এসোপা তই সুধিছ মই এসোপা কেলে খাইছোঁ মই খাইছোঁ বিকজ অফ প্ৰফিট অফ ডাৱাৰ নেশ্যন আজি মই এখন খাইছোঁ তই জানো মই খাওঁ আজি মই এসোপা খোৱাৰ কাৰণে ওৱান শ্বপত কাম কৰা ল'ৰাটো চলি আছে মই দেশৰ অৰ্থনীতিত কিমান অৰিহণা আছে মোৰ হা আমাৰ চেঁৱৈ গড়জনীয়ে পায় গাখীৰ তাই 30% মই দেশৰ অৰ্থনীতিত যোগদান দিছোঁ কিমান মোৰ মানে মই আৰু মানে কি ক'ম তোক মই মদ খাওঁ লোকে ভাবে মই এনেই বগাই পোৱা মই কিমান শিক্ষিত মানুহ মই ফ ইংলিছ কওঁ মদ খাওঁ কাৰণে কিমান পুৰস্কাৰ পাওঁ যোৱাকালি মই মদ খাইছোঁ আমাৰ তাৰ খঙতে গেমাহে বকু এটা মাৰিছে তাৰপিছৰ পৰা মই একো গম নাই মই মেডিকেলত যেতিয়া নাজনীয়ে চাহ দিছে তেতিয়াই গম পাইছোঁ এইডোখৰ কলে আহিলোঁ তেনেকুৱা মোৰ পৰিস্থিতি কিমান মোৰ আদৰ সন্মান আছে এতিয়া তোৰ ঘৈণীয়েৰ কথা ক কি কম ঘৈণীয়েৰ কথা তোক নমক কি এজনী বিয়া পাতিলোঁ জানো তোৰজনী ইমান ধুনীয়া তই ক'ত অৰ্ডাৰ কৰিছ অনলাইন অৰ্ডাৰ কৰিছিলি নি মোৰজনী কি আহিলে বাৰু মই চালোঁ মানে হেৰিতে আছে ফেচবুকত আছে নামটো আলিয়া ভাত এতিয়া চালোঁ শুকান ভাত চোনে মই নোৱাৰিছোঁ আৰু মই এতিয়া মদ খাওঁতে মোৰ এই কিডনী গ'ল মই এতিয়া ভেকুলী কিডনী দুটা লগাই থৈছোঁ ভেকুলী এটা হাতী লিভাৰ মই এতিয়া এক কাঁহী চাউলৰ ভাত খাবলৈ এটা নিজে কৈছোঁ হাতী লিভাৰ মই পানী এতিয়া এবাল্টিং পানী খাম কি কৰিবি বাৰু মই সমাজখন নচলিছে আৰু মানে মোৰ সংসাৰখন নচলিছে আৰু জানোচোনে মই এই পৃথিৱীত মই নাথাকোঁ বুলি মই নাথাকোঁ মই যাওঁ আজিকালিতো তই বৰকে বুজি পোৱা হৈছোঁ সি ক'ৰবাত বেলেগ ছোৱালী ভাল পোৱা নাইতো ৰহি আহকচোন আজি তাৰ ফোনৰ কল লিষ্টখন চাবলৈ লাগিব কি ভাবি আছো ছোৱালী নামাতিবি যা এইজনী আকৌ কি হ'ল ক তই কাৰ লগত ইমান বিজি থাক কাৰ লগত মানে মই দেখোন কাৰো লগত বিজিয়ে নাথাকোঁ তোক ইমানকে যে পাওঁ বিজি এজনী চাহ একদম মুখখনে ফুলুৱাই আছে চা তোৰ মোবাইলটো দেচোন কেনেকৈ কাঢ়িছে চা মোবাইলটো এইটো কাৰ নম্বৰ কোনটো এইটো লগতে ফোন মাৰিছিলে এইটো তাৰ গাৰ্লফ্ৰেণ্ডলৈ তই কি আজিকালি লগৰটো গাৰ্লফ্ৰেণ্ডৰ লগতো কথা পাত নেকি নহয় তাৰ ৰিচাৰ্জ খতম হোৱাৰ কাৰণে মোৰ পৰা ফোন মাৰিছিলে সি থাক তই সেইকেইজনৰ কথা এজনী চাহ আকৌ কেনেকৈ কৰিছে পাহি শুনচোন কিয় খাইছিলি ক সোনকালে তই শুনচোন মোৰ কথাটো নুশুনো তোৰ কথা মই ইমান অভিমান কিন্তু ভাল নহয় দেই মানুহ বিশ্বাস নাই নে তোৰ চা পাহি তোৰ বাবে মই তাজমহল বনাব নোৱাৰিব পাৰোঁ কিন্তু মৰমৰ জুপুৰি এটাতো বনাব পাৰিম থাকিবি তই সেইটো জুপুৰিতে অকলে নাথাকো কিন্তু দেই তুমি আৰু মই লগত আমৰ এটা সেই এইটো যা কি যে কওঁ নহয় কি হ'ব ৰক্তিম বিশ্ব কি কৰি আছা নাই গ্ৰীলকে চাইছিলোঁ বাকী কেনেকুৱা চলিছে তোমালোকৰ নাই আজিকালি বৰ দিনকালবোৰ ভাল নোযোৱাই হ'লচোন তাতে তইতো জানই মই এজন মুছলিম ল'ৰা আৰু পাহিত জানো দিব মোলৈ চা ভাই সেইবিলাক কথা আজিকালি নাভাবিবি আজিকালি ধৰ্ম চৰ্ম লৈ এইবিলাক একো নচলে ভাল পোৱাত তাই তোমাক ভাল পায় তুমিও তাক ভাল পোৱা নহয় তুমি বুজি পাইছা হাতৰ মাৰ বাপে জানাই বৰ সেইটো কথাটো হয় তাই যদি সঁচা ভাল পায় এনেও তোমালৈ আহিবই আৰু
তাই যদি আহে ঘৰৰ মানুহে যদি নিদিয়ে তোমালোকে যদি পলাই যাব বিচৰা মইতো হেল্প কৰিমেই চিয়'ৰ হেল্প কৰিম তুমি খালি অলপ চিৰিয়াছলি হৈ থাকিবা কথাবিলাক হয় হয় আহিলেতো ভালেই তইতো জানই ন তাই হৈছে বহুত ধনী ঘৰৰ ছোৱালী আৰু মই হৈছে দুখীয়া ঘৰৰ ল'ৰা কেনেকৈ বাৰু তাইক দিব মোলৈ চা ভাই মই জানো তই আৰু তাই সঁচা ভাল পোৱা হয় বুলি আৰু তাই যদি তোক সঁচা ভাল পায় তাই কেতিয়াও তোক এৰি থৈ নাযায় আৰু ঘৰৰ মানুহে হয়তো ভাবিব পাৰে যে তই এটা দুখীয়া ল'ৰা বা এটা অজাতি ল'ৰা তোলে নিদিবও পাৰে কিন্তু তাই যদি তোক সঁচা ভাল পায় তাই এনেও আহিব আৰু মইতো তোক এনেও হেল্প কৰিমেই তই যদি পলুৱাই লৈ যাওঁ তাক মই তোক এনেও তোক হেল্প কৰিমেই আৰু তই এইবিলাক ধনী দুখীয়া এইবিলাক কথা ভাবি নপৰিবি বুজিলি তই জানো সিহঁতৰ ঘৰত ধনী বুলি তই ভাল পাইছ নাই পোৱা তই দুটা অন্তৰৰ মিলন হৈছে এইটোৱে তোক সঁচা ভাল পোৱা হৈছে তথাপিও এটা মনত ভয় থাকে ন ভাই তাইক যদি ঘৰত দৰা চাই দি দিয়ে তেতিয়া মোৰ কি হ'ব ভাই আৰু তইতো জানই তাইক বাপেকে মোলৈ কেতিয়াও নিদিয়ে মই হৈছে এজন অজাতি ল'ৰা চা ৰক্তিম ভৱিষ্যতে কি হ'ব হ'ব এইবিলাকতো তইও নাজানো ময়ো নাজানো হয় নহয় ভৱিষ্যতৰ কথা ভাবি তই এতিয়া এনেই চিন্তা কৰি থাকিব নালাগে এতিয়া বৰ্তমানৰ কথা ভাব বৰ্তমান তই ভাল কৰিলে তোৰ ভৱিষ্যত ভাল হ'ব ভৱিষ্যতৰ কথা ভাবি বৰ্তমানটো বেয়া কৰিলে তোৰ এনেও ভৱিষ্যত বেয়া হ'বই হয় নহয় বাকী যি হ'ব দেখা যাব মই তোক ফুল ছাপৰ্ট কৰিম তাই তোলৈ আহিলে মই তোক এনেও ছাপৰ্ট কৰিম ফুল ছাপৰ্ট কৰিম কৈছোঁ নহয় ফুল ছাপৰ্ট কৰিম তই এইবিলাক মাথা মাৰিব নালাগে ভৱিষ্যতত কি হ'ব দেখা যাব আৰু মই তোৰ লগত সদায় আছোঁ বুজিলি তা ভাই সেইবোৰে ভাবি ভাবিয়ে ৰাতি টোপনি নহা হ'লো তাতে পঢ়া শুনাতো আজিকালি মন নবহা হ'ল 30 minutes later. সেইটো চা মদাহীটো আহি পাই গ'ল ইয়াতে জাননী য'তে ত'তে কিবা পানী পাবলৈ ঠিকা হৈ যাব পুকান এটা ক' লোৱা নহয় বাৰু হয় বোলে চাবা এই ঘৰ দুপৰীয়াখন কি কৰিছে অলপ আমি এনে কথা এটা আলোচনা কৰি আছোঁ এই কথা আলোচনা কৰিছ তহঁতি আপোনাক কওঁ জানো এই তই তাৰে জইন গাই ল'ৰাটো কৈছোঁ মই মোক গোটেই পৃথিৱীতে চিনি পায় মই খোলা খুলি মানুহ মোক কথা ক'বলৈ তহঁতি ভয় কৰিব নালাগে ক মানে পুলিচৰ ৰক্তিমে ছোৱালী এজনী ভাল পায় তাই মানে অলপ আলোচনা কৰি আছোঁ আমি ক ছোৱালী বা এই আমাৰ এই ধৰ্মেন্দ্ৰ কাই জীয়েক হা ইয়াক কথা কেলে ক'লি ন এইটো মদাহীয়ে 2 মিনিটৰ পিছত গ'ল এই বোলে কথা কৈ আছ তহঁতে হা নহয় পুলিচৰ কা এনেই হ'ব দিয়া আপুনি থাকক আমি যাওঁ হ'ব যা তাৰপৰা কথাটো মই এই ধৰ্মেন্দ্ৰ কাইক লগাবলৈ মই চব গম পাই আছোঁ এতিয়া পলাইছ ন লুক everyone ignored me but still I survived only because of local mob 1 week later. কাইদেউ ধৰ্মেন্দ্ৰ কাইদেউ বহিছে ফুলেশ্বৰ বহুত নম্বৰ দেখিলোঁ তোক হয় হয় মই মানে এইকেইদিন ঘৰত নাছিলোঁৱেই ভালনে তোৰ আজি আপোনালোকৰ ঘৰলৈ ঐ চকীখন আনি বহি ল'বা এইডোখৰ ৰতে পৰিছে ৰ'বা অকণমান মোৰ ওচৰলৈ গৈ লওঁ বহা কিহৰ কামত আহিলি বা মই মানে বৰ বিশেষ কাৰণ এটাতহে আহিছিলোঁ কাইদেউ কি বিশেষ কাম কৰ তেতিয়াহ'লে কি ক'ব কাইদেউ দুখীয়া মানুহৰ কথা আপোনালোকৰ ঘৰলৈ আহিলে ইয়াত কুকুৰটোৱে খেদে মোক চিনিও নেপায় নহয় কাইদেউ একো নাই মোৰ কাৰণে আহিব পাৰোঁ ন কুকুৰে তোক নেকামোৰে নহয় মই আছোঁ ন আজি সেইকাৰণে বোলো খবৰ এটাও লৈ যাওঁ তাতে আৰু কথা এটাও ক'বলগীয়া আছিলে কি কথা কচোন বৰ ডাঙৰ কথা তামোল এখন হোৱাটো ভাল আছিলে আৰু কাইদেউ তামোল চাহ খাই যাবা ৰ'বা আকৌ তুমি তামোলৰ কথা কেলৈ চিন্তা কৰিব লাগে তামোল চাহ মোৰ ঘৰলৈ আহিলে মই তোক এনেই পঠিয়াম নেকি হয় হয় বাইদেউ চাহ নাখাওঁৱে নেকি তামোল এখনে খাওঁ নাই মাজনীক কৈছোঁ মাজনী ঐ চাহ অকণমান বনাই লৈ আহিবাচোন কথাটো মই কওঁ বুলি আহিলোঁ কাইদেউ কথাটো কি কথা কোৱাচোন তাৰমানে কাইদেউ আজি কেইদিনমানৰ আগতে কি হ'ল আজি হ'ল 10 দিনমান
কি কথা বাৰু কোৱাচোন ভালকে মই মানে কাইদেউ সেই মই আপুনি জানেই মই অকণমান খাওঁ সেই খাই মই ভৰ দুপৰীয়াখন আহি আছিলোঁ আৰু ভৰ দুপৰীয়াখন আহি আছোঁ তেনেতে সেই আমাৰ সেই চুবুৰী কিনাৰৰ সেই হাবিখিনিতে এই গাঁৱৰ মূৰত সেই গাঁৱৰ মূৰতে মই দেখিছোঁ ল'ৰা দুটা কোন ল'ৰা দুটা আমাৰ এই নগেনৰ ল'ৰাটো আছিলে আৰু তাতে সেই মুছলমান মানুহজনী যে গম পালো সেই তাৰ ল'ৰাটো আছিলে সিহঁতে আপোনাৰ ছোৱালীজনীৰ কথাকে পাতি আছিলে চাগে মোৰ ছোৱালীজনীৰ কথা মাজনীৰ কথা হয় কি কথা পাতিছিলে কোৱাচোন মই মানে ইমানকে ভাল শুনি নাপালো মই মদাহী মানুহৰ কথা আপুনিতো জানেই আৰু মই দিনত খাওঁ সেই শুনি নাপালো ভালকেনে আপোনাৰ ছোৱালীজনীৰ কথাই নিশ্চয় পাতি আছিল যেন মোৰ অনুভৱ হ'ল কিবা বেয়াকে পাতিছে নেকি নাই নাজানো কিন্তু মোৰ সন্দেহ হৈছে যে সেই ল'ৰাটো সেই মুছলমান মানুহজনীৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনীৰ লগত কিবা এটা সম্পৰ্ক আছে কাইদেউ তাইৰ কথা মই অকমান শুনিছো সেইটোকে মই কওঁ বুলি আহিলো কাইদেউ আপুনি এতিয়া কি কয় ৰবা কথাটো মই অলপ শুনিছো কিন্তু কথাটো বুজি পোৱা নাছিলো আজি এনেকে কিবা কিবি কথা গম পালে কবি দে মোক হয় কাইদেউ মই আপোনাক কৈছো নহয় মই গাঁৱৰ মানুহ মই মদ খাব পাওঁ কিন্তু মই শিক্ষিত মানুহ জানো তোমাৰ কথা মই নজনাকে নাই দেই এতিয়া গাঁৱত চবতকে ভাল মানুহ তুমি কিন্তু মদটো খালে কিবা এটা হয় আৰু সেইটো জানো কথা হয় কাইদেউ আপোনালোকৰ ঘৰলৈ আহিলেতো কিবা এটা পাওঁ বুলি মই জানোৱে কাইদেউ সেইকাৰণে আহিলো আৰু আপুনি এতিয়া কিনো কয় আৰু মই জানো হয় তই কিবা এটা সকামত মোৰ ঘৰলৈ আহ আৰু তই মোৰ ইমান ভাল ভাল কথা লৈ আহিছ আৰু মোৰ মাজনীৰ কথা মোৰ মাজনী কিমান মই মৰম কৰোঁ জানো নহয় তই মই জানো কাইদেউ জানো তোৰ আৰু দেখোঁতে গম পালো তই মোৰ ঘৰলৈ কিবা এটা কাৰণতে আহিছ হয় কাইদেউ আপুনি জানিছে দিম তোক চিন্তা নকৰিবি তই যোৱাৰ আগত তোক মই দিম নহয় হয় কাইদেউ কিবা এটা দিলে ভাল আছিলে আৰু দিম তই মোক কি কাৰণে আহ মই সেইটো জানো তই মোৰ ঘৰলৈতো সেইটো কাৰণে আহ নহ'লে তোৰ ক'ত আহিবি ন হয় কাইদেউ আপুনি বুজি পাইছে আৰু এই কিনাও বাৰীডোখৰতে অকণমান কোৰখনো মাৰি দিলোহেঁতে আৰু কিবা এটা দিয়াহেঁতে কাইদেউ মোৰ ঘৰলৈ আহিলে তোক কাম কৰিব দিম নে তোক মই দিম বুলি কৈছো ন দিম চিন্তা নকৰিবি তই আপুনিতো জানেই মই আৰু শিক্ষিত মানুহ চাকৰি বাকৰি নেপালো এনেকে আৰু তুলং ভুতুংকে থাকো আৰু কাইদেউ তোক মই কথা এটাৰ কাৰণে বেয়াও পাওঁ তই ইমান শিক্ষিত ল'ৰা তই খোৱাটো খাবি কিন্তু ক'ৰবাত কাম চাম অকণমানো কৰিবি তোৰ মানুহজনীতো আছে ল'ৰা দুটাও আছে চাগে নহয় হয় কাইদেউ কি ক'ব আৰু সিহঁতি দুটাও এতিয়া বাহিৰত থাকে চাকৰি পালে এতিয়া মাক বাপেকলে এটকাও পইচাও নিদিয়ে কাইদেউ মই সেইকাৰণে আৰু তুলং ভুতুংকে চিন্তাতে ঘূৰি ফুৰোঁ আৰু কাইদেউ আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱাই মোৰ বাবা বহুত ভাল যিমান পইচা লাগে মোৰ নিজৰে পইচা কিন্তু পালে দেই কাইদেউ ল'ৰাটো আপোনাৰ নিচিনা ল'ৰা কিন্তু নেপালো দেই কাইদেউ মোৰে পইচা কিমান দেখিছাই নহয় তাৰ গোটেই দৰমহা আধাখিনি ঘৰলৈ আকৌ পঠিয়াই মোৰ ইফালে মোৰ নিজৰ চাকৰি তাৰ চাকৰি মানুহজনী আছিলে মানুহজনীৰ কথা জানাই হয় কাইদেউ হয় আপুনি পালে ল'ৰাটো মই কিনো পালো এই পোনাকণক মই মদাহী বাপে সি পুতে মোতকে বেছি মদাহী কাইদেউ সেনেকুৱা মদ খায় হয় কাইদেউ টকা এটা নথয় মাহে শেষলে মাহতো যিমান পইচা পায় গোটেইখিনি খাই আদায় কৰে মই মদাহী মোতকে মদাহী হ'ল কাইদেউ এইটো কি কৰিলো বাৰু মই বাপেক চাই পুতে হ'ব হয় কাইদেউ এইটো ক'ৰ পৰা প্ৰডাকশ্যন হ'ল মই গমেই নাপাইছো হয়নে হয় জমনিয়ে হ'ল কাইদেউ কথাটো তোৰ কথা শুনি মোৰ হাঁহনিয়ে ধৰিছে সঁচা কৈছো হয় কাইদেউ কি ক'ব আৰু উপায়ো নাইকিয়া হৈছে এতিয়া তুলুং ভুতুংকে কিবা এটা দিলে লৈ যাওঁগে আৰু কাইদেউ তোক দিম নহয় তই ৰখ না ৰখ হয় আৰু আমাৰ সেইজনী কথাই কওঁচোন কাইদেউ ফাপৰে খাতিৰজনী তোৰ মানুহজনীৰ কথা কৈছে নি হয় কাইদেউ ইমান ধুনীয়া মানুহজনী ফাপৰৰ খাতি ক'ব নাপায় নিজৰ মানুহজনী আপুনি জমনিয়ে কৈছে নেকি নাই আপুনি কেনেকে তুলনা কৰিছে বাৰু মোক তাইৰ লগত মই এই অমিতাভ বচ্চন যেন মানুহটো সেইটো হয় বাৰু তাই এই ফুটবলটোৰ নিচিনা মানুহজনী মই কেনেকে পালো বাৰু কাইদেউ পালো কাইদেউ এজনী মানুহজনী গুণে গানে বহুত ভাল নহয় এই কাইদেউ আপুনি নক'ব আৰু মুখখন বেলেগৰ নিচিনা চোকা তাই ঘণ্টাত এটা তাই অভয়াৰণ্য এখন কাটি দিব তাই মুখৰ পাই ইমানে মুখ চোকা যায় সেয়াই কাইদেউ মই নোৱাৰিছো আৰু কাইদেউ তোমালোকৰ মাজৰ কথা নাজানো বাৰু কিন্তু কি হ'ল কচোন ভালকে হয় কাইদেউ এতিয়া তাই দিনত কিমান টকা তাই পাউডাৰ ঘঁহে কাইদেউ মই এতিয়া 300 টকা পাওঁহে হাজিৰা কৰি সেইটো হয় কিনো ক'ম আপোনাক কাইদেউ মই আৰু নোৱাৰিছো আৰু কাইদেউ দিনবোৰ বৰ ভাল নোযোৱা হৈছে নহয় সেইকেইটাও বাহিৰত থাকে আমালে এটকাও নপঠিয়াই নহয় কাইদেউ মই এতিয়া ঘৰে ঘৰে কাৰোবাৰ পোহ ফটাই মাৰিহে চলো আৰু সেইটো হয় বাৰু দেখিছো হয় কাইদেউ এতিয়া কি কয় কাইদেউ এতিয়া নাও ময়ো যাবলৈ হ'ল আপুনি কিবা এটা দিয়াহেঁতেন আৰু চাহ এখন খাই ল হয় মাজনী চাহ হৈছে নে মাজনী তাই ঘৰতে আছে তাই চাহ বনাই আছে ভিতৰত তাইকো দেখি পাই যোৱাতে ভাল লাগিলে আৰু মই মানে সেই ল'ৰাটোৰ লগতে কথাটো গম পাইছো তাইনো চেহেৰা পাতি কেনেকুৱা হৈছে এতিয়া মই কথাটো পাহৰিয়ে গৈছিলো তই অহাৰ পিছত কওঁতে ডাঙৰে হ'ল চাগে তাই
কাইদেউ বহুত ডাঙৰ হ'ল মাতিকচোন তাইকো চাই যাওঁ মাতিছো মাজনী চাহ হৈছে যদি সোনকালে আন পইচা পাতি কিবা এটা দিয়াহেঁতে আৰু বোলোগেহেঁতে আৰু কাইদেউ দিম সময়ো হ'ল নহয় মাজনী বহু লাগিছে কাইদেউ মাজনী চাহ হৈছে নে লৈ আহা চশমাযোৰ পিন্ধি থাকিবও নোৱাৰো নহয় হয় কাইদেউ এই গৰমো পৰিছে নহয় কাইদেউ এই গৰমৰ কাৰণে নহয় গৰম পৰিছে কি ক'ব মাজনীজনী দেখিহে মনটো ভাল লাগিছে কাইদেউ আপোনালোকৰ আকৌ সেই ল'ৰাটো বাহিৰতে থাকে নহয় জানো সেইটোৱে তাকোতো দেখি নাপাওঁ তাইও আজিকালি টিউচনলৈ অহা যোৱা কৰে কলেজো পঢ়িছে নহয় চাহ খাই লোৱা বৰ ধুনীয়া বনাইছে কাইদেউ চাহ তাই ধুনীয়া বনাই দেই মাজনীজনী হাতখনো যাদু আছে আকৌ কাইদেউ সেইটো হয় বাৰু চবে কয় পালি পাইছে ল'ৰা দুটা কাইদেউ ল'ৰাজনী আৰু ছোৱালীজনী আপুনি পালি পালে কাইদেউ ভগৱানৰ কৃপাতে আৰু বৰ সম্পদ হ'ব কিন্তু কাইদেউ যে আপুনি কিহে কয় আৰু মই চাহকণ খাই আপুনি কিবা এটা দিয়ে যদি যাওঁগে আৰু কাইদেউ মই দিম বৰ ধুনীয়া বনাইছে আমাৰ আকৌ সেইজনীয়ে চাহ বনাই সেই খগেনৰ ঘৰৰ পুখুৰীটোৰ নিচিনা চাহ পুখুৰীটো পানীখিনিয়ে যেনেকুৱা আৰু চাহখিনিও তেনেকুৱা চাহপাতবোৰ মাছৰ নিচিনা উপঙি থাকে কাইদেউ কি ক'ব আৰু তোমাৰ কথা শুনি মোক কৈছে চাহও পানীৰ নিচিনা উপঙে নে মাছৰ নিচিনা মই আৰু কমেডি কৰা মানুহ নহয় জানো কাইদেউ জমনিমূৰীয়া মানুহ সেইটো হয় চাহকণ খাই ভাল পাইছানে একদম কাইদেউ পালে আপুনি ল'ৰা ছোৱালীকেইটা মাজনী ক'লৈ গৈছা এইফালে আহাচোন তোমাৰ কথা আছে ঐ তাইৰ কথা কিবা এটা কৈছিলে যে কি কৈছিলি মই কৈছো কাইদেউ মই সেইদিনাখনি সেইফালে ৰখি থাকোঁতে সেই আমাৰ সেইডোখৰ কাণতে সেই জংঘলখিনিতে ল'ৰা দুটা বহি আছে এটা সেই নগেনৰ ল'ৰাটো কাইদেউ তাৰপিছতে আমাৰ আছে সেই মুছলমান মানুহজনী ল'ৰাটো কাইদেউ গম পাইছো পাহি কথা পাতি থকা আপোনাৰ ছোৱালীজনীৰ কথাকে পাতি আছিলে নেকি কাইদেউ তোমাৰ কথা বেলেগে পাতিছে কৈছে মোৰ দেখিছ নহয় কেনেকুৱা সমাজৰ মানুহ আৰু সেইটো কি সমাজ জানে নহয় তুমি জানা নে নাজানা আমাৰ সমাজৰ লগত সিহঁতৰ সমাজ নিমিলে মই কাজিয়া কৰা নাই তাইক মই কাজিয়াও নকৰোঁ তাইক মই বেয়াকেও নকৰোঁ শুনা তুমি জানাই এতিয়া আমাৰ সমাজটো আৰু সিহঁতৰ সমাজ নিমিলে ন সিহঁতি মুছলমান সমাজৰ মানুহ আমি হ'ল হিন্দু সমাজৰ কিন্তু সেইবোৰ কথা শুনিলে বেয়া লাগে আৰু সমাজত মই নাম থকা মানুহ তুমি জানাই হয় নহয় এইবোৰ কথা শুনিলে বেয়া লাগে জানাই নহয় তুমি চাহ খোৱা সময়ো হ'ল নহয় কাইদেউ সময় হৈছে পইচাটো পোৱাহেঁতে গ'লোগেহেঁতে আৰু তুমি অথনি বা পইচা কৈ আছা যে তোমাক নিদিয়াকে মই পঠিয়াও নি কোনোবা এদিন হয় কাইদেউ আৰু কি ক'ব আৰু দুখীয়া মানুহ চাহ খাই লোৱা মাজনী এই বাৰীতে অকণমান কোৰো মাৰি দিম মই আপুনি আজি পইচাটো যদি দিয়ে আৰু তুমি কোৰ মাৰিব নালাগে তোমাক মোৰ ঘৰলৈ আহিলে নিদিয়াকে পঠিয়াও নেকি হয় বাৰু আপোনাক জানো নহয় মই আপোনাৰ নিচিনা ভাল মানুহ আৰু মই ক'তনো পাম বাৰু জেপত খুচুৰা পইচাও নাই এইটো 200 টকা এটা আছে এইটোকে লোৱা কৃষ্ণ কাইদেউ আপোনাক আৰু ঈশ্বৰেও ভালে কুশলে ৰাখক আৰু দেই সদায় নিৰোগী স্বাস্থ্য মানুহ হৈ থাকক মোক ভালে কুশলে ৰাখক মোৰ ল'ৰা ছোৱালীকেইটা ৰাখিলে হ'ল আৰু একদম আৰু আপুনি এইকেইটা পালি পাইছে আৰু আপোনাৰ নিচিনা ল'ৰা ছোৱালী আৰু অসমত কাৰোবাৰ লগত আছে জানো কাইদেউ সেইটোও হয় বাৰু ইমান উন্নতি কৰিছে আপোনাক খুব ভাল পাইছো মই দেই কাইদেউ মই গৈ থাকোঁগে হা ঠিক আছে যোৱা ৰবা তোমাৰ লগত মোৰ কথা আছে মাজনী কি কথা শুনিছো এইবোৰ আমি কিবা সম্ভাৰতা মাৰো তই জানইচোন সেই ভিক্ষাৰীটোৰ লগত তই সম্পৰ্ক ৰাখিছ এনেকে হ'লে নহ'ব দেই আজি এই মদাহীটো আহি মোৰ ঘৰত ক'বলগীয়া গৈছে এই মদাহীৰ কথা শুনিছো আৰু গোটেই গাঁৱৰ মানুহৰ পৰা মোক উলিয়াব নোৱাৰা হৈ যাম তোৰ কাৰণে দেখিছই নহয় সৰুৰ পৰা তোৰ মা নোহোৱাকৈ মই তোৰ মা মৰম দিলোঁ দেউতাক মৰম দিলোঁ তোক মই কি কৰি যে আজি যে সঁচাকৈ জীৱনত কি আৰু শুনিছ ককাইৰে চাকৰি কৰে মোৰ চাকৰি তো সেই ভিক্ষাৰীটোকে পালিগৈ আৰু আমাৰ সমাজৰো নহয় সি এটা মুছলমান সম্প্ৰদায়ৰ মানুহ তো সেই মুছলিমটো পালিগৈ সেই ভিক্ষাৰী আমাক দেখি চাই ল আমাক চা আমাৰ সম্প্ৰদায়টো চা আৰু তোৰ ককাইৰে চাকৰি কৰে মই চাকৰি কৰোঁ সেই ভিক্ষাৰীটো আছে কি মাকে দিন হাজিৰা কৰে সি দিন হাজিৰা কৰে অলপ সমান পৰ্যায় চাবি আৰু সমাজত মোৰ নাম আছে শুনিছ নাই শুনা এই ভিক্ষাৰীটোক সঁচাকে অলপ এইবোৰ চাবি মাথাবোৰ মিলাবি ভিক্ষাৰী পাইছগৈ আৰু সি আমাৰ সম্প্ৰদায়ো নহয় কি হ'ব এনেকে হ'লে
তোৰ ককায়ে চাকৰি কৰে, মই চাকৰি কৰোঁ, আৰু তই ভিক্ষাৰীটোৱে বেয়া সময় তই দিন হাজিৰা খাবি হা? দেখিছই নহয় তাক, কি ক'ম আৰু তোক, ভিক্ষাৰীতকৈ ভিক্ষাৰী পালিগৈ তই। সমাজত তই মোৰ নাক কাণ কাটিলি। তোক সৰুৰ পৰা মা নোহোৱাৰ পৰা মই ডাঙৰ দীঘল কৰিলোঁ, এতিয়া তই এনেকৈ কৰিছ। মাজনী দেখিছই নহয়, 3 বছৰ বয়সৰ পৰা তোক মই ডাঙৰ দীঘল কৰিলোঁ, মা মৰম দিলোঁ, দেউতা মৰম দিলোঁ, তথাপিও তই কথা বুজি নাপালি। তোক মই গালি দিয়াৰ কাৰণে তই বেয়া পাইছ। আমাৰ সমাজৰ লগত তই অলপ খাপ খোৱাকৈ কাম কৰ। তোৰ ককায়ক কি বুলি ক'ম মই হা? অলপ এবাৰ দুবাৰ ভাবি চাব লাগিছিলে, সমাজত মই মুখ উলিয়াব নোৱাৰা হৈ যাম। মাৰেতো তোৰ 3 বছৰ বয়সতে এৰি থৈ গৈছিলে। মাজনী কোনোবা দিনা তোমাক মই মাৰৰ অভাৱ দিছিলোঁ জানো? তুমি ইমান ডাঙৰ কাম কৰিলা যে। দেউতা, আপুনি বাৰে বাৰে ধৰ্মক লৈ কথা কিয় কৈছে? ধৰ্মক লৈ জানো প্ৰেম জুখিব পাৰি? কথা নক'বা আৰু। সেই ভিক্ষাৰীটোৰ কথা কৈ আছে তুমি অকল। দেউতা, প্ৰেম হয় দুখন হৃদয়ৰ সঁচা মিলন। তই মোক নীতি শিক্ষা দিব পাৰিছ? সেই ভিক্ষাৰীটোৰ কথা কৈ আছ অকল বাৰে বাৰে। দেউতা, বাৰে বাৰে তাক ভিক্ষাৰী বুলি কিয় কৈ আছে? এক সময়তো তেওঁৰ উন্নতি হ'ব। তুমি মোক বাৰে বাৰে নীতি শিক্ষা দিব পাৰিছা যে, প্ৰতিটো কথা নীতি শিক্ষা দি আছা তুমি। তাৰ কথা আৰু এটা নুশুনো মই। তামোল খাব যা যা না। চাওঁতে চাওঁতে মাজনীয়ে এনেকুৱাখনে কৰিলে। কিবা এটা বেয়া নোহোৱাৰ আগতে বাবাই চাই দিয়া ল'ৰাটোলৈ মাজনীক ফিক্স কৰি দিয়াটো ভাল হ'ব নেকি? বাবালৈ ফোন এটা কৰোঁ। হেল্ল' বাবা, তুমি যে চাইছিলা সেইদিনা ল'ৰাটো মাজনীৰ কাৰণে, তাকে ফিক্স কৰি দিয়া। আৰু সিহঁতৰ ঘৰৰ মানুহ কালিলৈ পাৰিলে লৈ অহা লগত। বাবা, ইয়াত বহুত ডাঙৰ কাণ্ড হৈ গৈছে, নহ'লে আমি সমাজৰ আগত মুখ উলিয়াব নোৱাৰিম। সোনকালে তেওঁলোকক লৈ আহা। এজনী দেখোন ফোন মাৰিলে। ক'ত আছা তুমি? ঘৰতে আছিলোঁ মই। আৰু মোৰ হোমৱৰ্ক কথা ঘৰত গম পাইছে। কি? সোনকালে লৈ যোৱাহি। এখন ঘৰত আৰু 5 মিনিটো থাকিব নোৱাৰোঁ। মই কিবা এটা মেনেজ কৰিছোঁ ৰ। কি কৰোঁ এতিয়া ভাবিয়েচোন তত নোপোৱা হৈছোঁ। বিশ্বলৈ ফোন এটা মাৰি তাক সকলোবোৰ জনাওঁ নি? এইখন গাঁৱতো ৰাস পাতিছে ন, চাবলৈ নাযাওঁ নেকি? চাবলৈ যাব পাৰি, কিন্তু বাইকতো তেল ফিটিং আছিলে, সিটোতো মেনেজ কৰি দিবা আৰু। সিটোতো মই মেনেজ কৰিম ন, তাকে টেনশ্যন লৈছোঁ। ৰ'বাচোন ৰ'বা, ৰক্তিমে ফোন মাৰিছোঁ, সিও যায় বা। হেল্ল', তই ক'ত আছ? মই তিনিআলিতে ৰখি আছোঁ। তই জল্দি আছোন, মোৰ তোৰ লগত কিবা কথা এটা আছিলে ইম্পৰ্টেণ্ট। ইমান ইম্পৰ্টেণ্ট কথা নেকি? কথাটো কিবা হ'ব পাৰে, গৈ আছোঁ। ৰক্তিমৰ কিবা প্ৰব্লেম হৈছে চাগে, আহি পিছলে ঘৰৰ মানুহে ল'ৰা চাই আহিছে। যাওঁ নেকি, দুটাই গৈ আহোঁগৈ ব'লা। আহি পালি? কোৱাচোন কি ইমান ইম্পৰ্টেণ্ট হৈছিল? কি ক'ম বিশ্ব তোক মই একদম এতিয়া কেনেকৈ ক'ম তোক, বুজি পোৱা নাই মই। আৰু হৈছে কি তই সেইটো ক। পাহিয়ে ফোন মাৰিছিলে মোলৈ। তাই কি কৰিছে এতিয়া, তাই বোলে ঘৰত থাকিব নোৱাৰে, আৰু তাইৰ ঘৰলৈ বোলে ল'ৰা আহিছে বোলে তাইক চাবলৈ। সেইটো বাৰু মই শুনিছিলোঁ।
তাই এতিয়া ওলাই আহিলে বোলে ক'লৈ মোলৈ গুচি আহে বোলে একেবাৰে তাই সেইখন ঘৰত নাথাকে আৰু বোলে। তই এতিয়া কি বুলি ভাবিছ সেইটো ক মই এতিয়া আম্মাই জানো কথাষাৰ গম পালে মোক কি কৰিব বাৰু সেইটো কচোন। আমাক জানো তোমাৰ মাক বুজোৱা দায়িত্ব মোৰ বুজিলা তুমি এতিয়া সঁচা ভাল পোৱা যদি বৈ আম্মাই কথাটো বৰ বেয়া পাব কিন্তু আমাক মই বুজাম ন সঁচা ভাল পোৱা যদি বৈ 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 হয় আহকচোন। অঁ ছাৰ আপুনি ইমান সন্ধিয়া সন্ধিয়া ওলাই আহিছে? অঁ অঁ এনে এপাক মাৰি যাওঁ বুলি আহিছিলোঁ। অঁ বহক। কওকচোন বাৰু ইমান সন্ধিয়া ওলাই কিবা বিশেষ কামত আহিলে নেকি? টিম নাই নেকি? ৰক্তিম এতিয়া অকণমান ওলাই গৈছে। কওকচোন বাৰু। অঁ কি কিবা কৰি আছিলে নেকি? নাই এনেই তাকে কামকে দুটামান কৰি আছিলোঁ বিশেষ। অঁ কওকচোন আমাৰ বাবা এনেই পঢ়া শুনাত কেনেকুৱা হৈছে? বাবা পঢ়া শুনা আজিকালি অলপমান ইমান ধ্যান নিদিয়া হ'ল। আগতে ভালেই আছিলে কিন্তু আজিকালি অলপ পঢ়াত ধ্যান নিদিয়ে। কিবা এটা কৰি আনিব দিলেও সি কৰি নানে। কিবা কৰি থাকে নেকি ঘৰত? না ঘৰততো ভালকৈ পঢ়া শুনা কৰি থাকে, বিশেষ তেনেকুৱা ঘৰততো কামেই নাই। অঁ অলপ ঘৰত চাব। মই চাই কাপকে কৰিলো। হ'ব দিয়া চাহ নালাগে। অঁ ছাৰ আপুনি এখন ইয়াতে অঁ ক'ত ল'লে? ক'ত ওলালি মানে ছাৰ আপোনালোকক কিনো কম আমাৰ ৰক্তিমে পাহি বিয়াখন পাতি দিলে। কি কৈছ তই? সঁচা কৈছোঁ কি কৈছ? ক'ত আছে দেই? সি বাহিৰতে আছে। পাহিয়ে মানে দৰা চাবলৈ আহিছিলে বোলে তাইক নাপালে মৰি যাম বুলি ক'লে সেইকাৰণে লৈ আহিবলগীয়া হ'ল। ৰক্তিমক মাতচোন ভিতৰলৈ। মাত ৰক্তিম পাহি তুমিও আহা। বাবা তই সঁচাই মানে এনেকুৱা কাম কৰিলি? মই কি কৰোঁ এটা কচোন বাৰু তই? ৰক্তিম এইবিলাক কি কৰিলি তই? ছাৰ আপোনালোকৰ হাতে ভৰি ধৰি গৈছোঁ সিহঁতক এতিয়া গালি নিদিব প্লিজ। সিহঁতে বহুত কষ্টৰে আহিছে, তাইও বহুত কষ্টৰে আহিছে। তাইও এইটো বয়সত বিয়া খাবলগীয়া ছোৱালী নহয় কিন্তু তাইক এইটো বৰ্তমান দৰা চাই দিছে সেইকাৰণে আহিবলগীয়া হৈছে। আপোনালোকে এতিয়া তেওঁলোকক খাৰু কাপোৰ নিদিয়াকৈ আশীৰ্বাদ দিয়ক এয়া আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। মা আপুনিও আশীৰ্বাদ এটা দিয়ক। যি কৰিলে কৰিলে সিহঁতৰ লাইফ এটা আছে, তাইৰো লাইফ এটা আছে। সিহঁতে আগতে উজ্বলাই থাকিব। মই সহায় কৰিম তেওঁলোকক। আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ যাতে আশীৰ্বাদ দি দিয়ে তেওঁলোকক। বাবা তই কিয় এনেকুৱা কাম কৰিলি কচোন? সিহঁতে আমাতকৈ টকা পইচাটোও বহুত ওপৰত আৰু আমাৰ সমাজখনো বেলেগ। তইতো জানই, তই ইমান জানি বুজি এনেকুৱা কাম কিয় কৰিলি কচোন? মই কি কৰোঁ এতিয়া কচোন তই সেইটোকে? ৰক্তিম সময় আছে নাই এইবিলাক কৰিবলৈ? ঘৰ সংসাৰ কৰিবলৈ এনেকৈ চলে নি ঘৰ? কিবা এটা কৰি ল'ব লাগিব আকৌ। হা পাহি তুমি এনে বুজাব নোৱাৰিলা? আহি ছাৰ হ'ব দিয়ক। এতিয়া আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকক আশীৰ্বাদ এটা দি দিয়ক প্লিজ। বাবা তইতো জানই সিহঁতে আমাতকৈ টকা পইচাৰ ক্ষেত্ৰতো বহুত ওপৰত আৰু আমাৰ সমাজখনো নিমিলে। এতিয়া তই যদি ইয়াত থাক সিহঁতৰ ঘৰৰ মানুহে কি কৰে কোনো ঠিক নাই। তাতকৈ তহঁতে ইয়াৰ পৰা অকণমান পলাই দিয়াটোৱে ভাল হ'ব নেকি? আপুনি টেনশ্যন ল'ব নালাগে, মই চব ক্লিয়াৰ কৰি দিছোঁ। সিহঁত এতিয়া মোৰ লগত যাব ঠিক আছে। সিহঁতে সুখী হৈ থাকিব, ভালকৈ ৰাখিম কেইদিনমান। এতিয়ালৈকে সিহঁতৰ ঘৰৰ মানুহ একো উপদ্ৰৱ নকৰে হ'বনে? হ'ব দে বাবা এইবোৰ কৰিব নালাগে। এতিয়া তহঁতে জল্দি যা আৰু এইটো কিবা এটা দিছোঁ আৰু গৈ পেলাই তহঁতে খবৰবোৰ দি থাকিবি, ফোন কৰি থাকিবি।
এটা ইয়াত দেৰি কৰিব নালাগে, তহঁতে সোনকালে ওলাই যা। নালাগে এতিয়া সোনকালে যোৱা, মই কাইলৈ কিবা এটা সহায় কৰি দিম। এতিয়া বিশ্ব তুমি সোনকালে ইহঁতক লৈ যা, বিপদ হ'ব নহয়। বিশ্ব তুমি বেগটো লৈ যোৱা। আমাৰ আহিছোঁ, ভালকে গৈ পাই ভালকে যাবা, ফোন কৰিবা। After 7 years. এতিয়া দুয়ো বহুত সুখী। ৰক্তিমৰো চাকৰি হ'ল, পাহী দেউতাকো ধৰ্মবিভেদ এৰিলে। তেওঁ এতিয়া উপলব্ধি কৰিলে যে সকলো ধৰ্ম সমান। এতিয়া পাহী দেউতাকো ৰক্তিমৰ ঘৰলৈ আহে। এতিয়া বহুত ভালদৰে সিহঁতৰ সংসাৰ চলি আছে। বুকুতে